এতিয়া নীতি আয়োগৰ এটা ৰিপৰ্ট অনুসৰি ঠিক আছে নীতি আয়োগে সময় সময় বেলেগ বেলেগ ৰিপৰ্টছ পাবলিশ কৰি থাকে এই ৰিপৰ্টছ বিলাক আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এই ৰিপৰ্টছ বিলাকে দৰ্শায় যে আমাৰ অৰ্থনীতিটো আমাৰ সমাজখন আমাৰ ৰাজনৈতিক ব্যৱস্থাটো কেনেকুৱা ধৰণৰ হৈছে কেনেকুৱা ধৰণে ই আমাৰ গোটেই ভাৰতবৰ্ষখনক এফেক্ট কৰিছে সো নীতি আয়োগৰ এই পাৰ্টিকুলাৰ ৰিপৰ্টৰ অনুসৰি ইয়াত কোৱা হৈছে যে এই যেটো গিগ ইকনমি আছে এই গিগ ইকনমিটো আৰু দ্ৰুতগতিত ই বৃদ্ধি পাব আৰু আমাৰ দেশৰ এমপ্লয়মেন্ট স্ট্ৰাকচাৰটোত ই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ঠিক আছে সো ৰিটেইল ট্ৰেড সৰুসৰা বেপাৰ আৰু সেলছত আমি 26 লাখ আমি এমপ্লয়মেন্ট আমি দেখিবলৈ পাওঁ 2019-20ত ঠিক আছে ট্ৰান্সপোৰ্টেশনত 13 লাখ মানুহ আছে ফাইনান্স ইনস্যুৰেন্স 6.3 ফৰ এক্সাম্পল আপোনালোকে নিশ্চয় LIC এজেন্ট বিলাক আপোনালোকে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা সন্মুখীন হৈছে তেওঁলোকে আপোনালোকক ইনস্যুৰেন্স বিক্ৰী কৰিবলৈ বা ইনস্যুৰেন্স প্ৰডাক্টছ বিলাক আপোনালোকৰ সন্মুখত ৰাখে কি প্ৰডাক্টছ এভেইলেবল আছে সো আপোনালোকৰ যদি মন যায় তেতিয়া আপোনালোকে সেই LIC প্ৰডাক্টটো কিনে সো তেওঁ কি কৰি আছে তেওঁ ইনস্যুৰেন্সৰ সেলস কৰি আছে ঠিক আছে সো ঠিক তেনে ধৰণে আমি বেলেগ বেলেগ গিগ ওয়াৰ্কাৰ্স আমাৰ গোটেই ইকনমিটোত বৰ্তমান দেখি আহিছো